हेलो फ्रेंड्स, आज मैं आपनालोকক देखाबले गई आसो एखन मायामय सम्प्रदायर प्रशिक्षणर विषय जिखन प्रशिक्षणर जरियते आजिও এই পৃথিৱীত এই मायामय समाजখন केनेके जीयाই আছে আৰু এই मायामय समाजखনত केनेকৈ एजन प्रशिक्षके प्रशिक्षण तैयार करे प्रशिक्षणर तैयार কৰা বিনিময়ত केनेকৈ এখন সমাজ গোটায় আৰু সমাজখনৰ प्रत्येकजन व्यक्तिक केनेকৈ उत्साहित करे এই प्रशिक्षणসমূह आपनाक मैं এই समाजखনৰ जरियते आपनाक मैं देखाबले विचारिছোঁ। सो এই मायामय वैष्णव समाजखনৰ কিছুমান महत्व আছে। এই महत्वসমূह সকলোখিনি সমাজনীতি কৰ্মত এই যিখিনি আপোনালোকৰ महत्वসমূহ আৰু এই যিখিনি আপোনালোকৰ সংস্কাৰ এইখিনি আমাৰ সমাজত দৰকাৰ হয়। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে পৰাপক্ষত মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মোৰ এই ঘৰৰ সন্মুখত পাতি থোৱা ঘৰৰ সন্মুখত হৈ থকা মোৰ প্ৰশিক্ষণৰ বিষয়ে। এইজনে হৈছে প্ৰশিক্ষক আৰু তেখেতে সকলোকে সমানভাৱে ভৰি কেনেকৈ চলাব লাগে উইদাউট বাদ্যযন্ত্ৰ, কোনো ধৰণৰ বাদ্যযন্ত্ৰ নোহোৱাকৈ তেখেতে প্ৰশিক্ষণ দি আছে আৰু কেনেকৈ তাল বজাব লাগে, কেনেকৈ মৃদং বজাব লাগে সেইখিনি সুৰখিনি তেখেতে ছাত্ৰৰ আগত অৱগত কৰি আছে। কোনো ধৰণৰ তাল খোল মৃদং ইত্যাদি বৰ্তমান নোহোৱাকৈ কেনেকৈ ভৰি খোজ বা হাত কেনেকৈ তালৰ যোগে মিলাব লাগে সেইখিনি বুজাই আছে। এইখিনি হৈছে তালৰ সুৰ, কেনেকৈ মৃদং তৈয়াৰ কৰিব লাগিব, কেনেকৈ তালৰ সুৰ লগত মিলাব লাগিব সকলোখিনি তেখেতে প্ৰশিক্ষণ দি আছে। এইখনে হৈছে মায়াময় সম্প্ৰদায়ৰ এখন প্ৰশিক্ষণ সমাজ। এইজনে হৈছে গাঁৱৰ গাঁওবুঢ়া। তেখেতৰ আদেশত সকলো প্ৰশিক্ষণ লৈ আছে। ইয়াত এজন প্ৰশিক্ষক আছে আৰু তেখেতে প্ৰশিক্ষণ দি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাইণ্ডলি ধ্যান দি চাই থাকক। বহুতখিনি ইয়াত কথা আছে, আপোনালোকে জানিব পাৰিব। অনিৰুদ্ধদেৱ প্ৰচাৰিত এইখনেই হৈছে মায়াময় বৈষ্ণৱ সমাজ। প্ৰশিক্ষকে বিভিন্ন প্ৰকাৰে তেখেতসকলক বিভিন্ন সুৰৰ যোগেদি তেখেতসকলক ছাত্ৰসকলক বুজাই দিয়া গৈছে। এইখনেই হৈছে অনিৰুদ্ধদেৱৰ প্ৰচাৰিত মায়াময় বৈষ্ণৱ সমাজ।
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰচাৰিত এই মায়ে মায়ে বৈষ্ণৱ সমাজৰ কল্পতৰু শাস্ত্ৰৰ ৰীতি নীতি পথ ইত্যাদি সুৰৰ যোগেদি বুজোৱা গৈছে। প্ৰতিটো সুৰ প্ৰতিটো তালে তালে কেনেকৈ ভৰি চলাব লাগিব, কেনেকৈ মৃদং বজাব লাগিব, কেনেকৈ তাল বজাব লাগিব, সকলো প্ৰশিক্ষণ দিয়া গৈছে। ইয়াত উপস্থিত থকা সকলোজন ব্যক্তি তেখেতসকলৰ যি সাজ কাপোৰ পৰিধান কৰিছে সেইটো বাধ্যতামূলক। মূৰত থকা পাঘড়ি, গাত লাগি থকা চেলেং চাদৰ, চুৰিয়া ইত্যাদি বাধ্যতামূলক। কোনো ব্যক্তিয়ে যদি মদ্যপান কৰি অহা দেখা পায় সেইজনক এই প্ৰশিক্ষণৰ পৰা বহিষ্কাৰ কৰা যাব। এইখনে হৈছে পবিত্ৰ মায়া মায়া বৈষ্ণৱ সমাজ। এইজনে হৈছে গাঁৱৰ মুৰব্বী। তেখেতৰ আদেশত এখেতসকলে প্ৰশিক্ষণ লৈছে। প্ৰশিক্ষণৰ পিছত এই সমাজত থকা প্ৰসাদ ইত্যাদি ভগাই তেখেতসকলৰ মাজত খোৱা বোৱা কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মই অশেষ ধন্যবাদ জনালোঁ। এয়াই হৈছে পবিত্ৰ মায়া মায়া বৈষ্ণৱ সমাজ, যিখন সমাজত আজিও এই ৰীতি আৰু নীতি আজিও এই সমাজৰ ব্যক্তিয়ে জীৱিত কৰি তুলিছে। চ' আকৌ লগ পাম। এইখিনিতে মই কথা এটা কওঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকে। আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। চ' see you all on next video. Bye bye.